Hello everyone, welcome to Program Classes. আশা কৰোঁ আপোনালোকে সবে ভালে আছে চাগে। তো মোৰ নামটো নয়নজ্যোতি শৰ্মা। আজি এটা বহুত স্পেচিফিক ভিডিঅ' আপোনালোকৰ আগত লৈ আনিছোঁ। একচুৱেলি ভিডিঅ'টো মানে কি মোৰ আগৰ যিবোৰ ষ্টুডেণ্ট আছিলে বা যিবোৰ এছপাইৰেণ্ট আছিলে তেওঁলোকে মোক বহুত আগৰ পৰাই কৈ আছিলে নটিফিকেশ্যন ওলোৱাৰ পৰাই যে ছাৰ আপুনি কাইণ্ডলি ভিডিঅ' বনাওক, আমাক অকণমান হেল্প কৰক। তাকে একচুৱেলি মই বহুত আগতে বনোৱা প্লেন আছিলে, আজি ধৰ এমাহমান আগৰ পৰাই প্লেন কৰি আছিলোঁ বনাম বুলি। বাট কি হ'ল মানে একচুৱেলি মই টুৰত আছিলোঁ, আমাৰ ৱেষ্ট চেণ্ট্ৰেল ইণ্ডিয়া টুৰ চলি আছিলে। তো সেইকাৰণে কি হ'ল মিলাব নোৱাৰিলোঁ মানে টাইমটো। তো আজি ভাবিছোঁ এতিয়াৰ পৰাই মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম বুলি। আপোনালোকে মোৰ প্ৰেজেণ্টেশ্যনটো চাই ল'ব পাৰে, তাৰ আগত মোৰ পৰিচয়টো মই দি দিওঁ। মোৰ নাম নয়নজ্যোতি শৰ্মা এণ্ড আই এম এ ফৰেষ্ট ৰেঞ্জ অফিচাৰ। মই যিটো 2023 চনত যিটো এক্সাম হৈছিলে আৰু 24 যিটো মাৰ্চ মাহত যিটো আমাৰ মানে কি এপইণ্টমেণ্ট দিছিলে, এইটো এক্সামত মই ফৰেষ্ট ৰেঞ্জাৰ হিচাপে চিলেকশ্যন পাইছিলোঁ। তো আজি মানে আৰু তাৰ লগতে মোৰ বেলেগ কোৱালিফিকেশ্যনো আছে। ধৰক মই বেচিকেলি এই মেথমেটিক্সত পষ্ট গ্ৰেজুৱেশ্যন কৰা হয় আমাৰ কটন ইউনিভাৰ্চিটিৰ পৰা। আৰু মোৰ এক্সপিৰিয়েঞ্চ বুলি ক'লে মোৰ APSC CC যিটো ভাইভা ষ্টেজলৈকে মই দুবাৰ গৈছোঁ বাৰু। তো সেই এক্সপিৰিয়েঞ্চখিনিৰ পৰা মই আপোনালোকক এটা হেল্প কৰিম বুলি এটা প্ৰচেছ এটা মানে ট্ৰাই এটা কৰি চাম। তো আপোনালোকে কাইণ্ডলি মোৰ এইটো একচুৱেলি প্ৰথম ভিডিঅ' হয়, মই পাৰ্ট ৱাইজ বনাই যাম। তো আজি ভিডিঅ'টো বহুত দীঘলীয়া নহয়, ভিডিঅ'টো একচুৱেলি মই শ্বৰ্টকৈ বনাম বুলি ভাবিছোঁ। তো ভিডিঅ'টোত মেইনলি আমি ডিছকাশ্যন কৰিম, চাব পাৰে। Now we'll discuss about the examination and the syllabus of the examination. মানে এক্সামিনেশ্যনটো কেনেকুৱা হয়, কি ষ্টেজত হয়, আৰু সেইটোৰ কাৰণে চিলেবাছটো কি হ'ব। চিলেবাছটো কিয় ইম্পৰ্টেণ্ট, কাৰণ আমাৰ APSC প্ৰব্লেম বুলি ক'লোঁ যে ৱেবছাইটত ডেডিকেটেড চিলেবাছ এটা দিয়া নাই, লাইক যে ফৰেষ্ট ৰেঞ্জাৰৰ এনেকুৱা। ধৰি লওক আপোনালোকে CCৰ কাৰণে পাব, ছইল ৰেঞ্জাৰৰ কাৰণে পাব, বা যিবোৰ JEC কাৰণে চবৰে থাকে, কিন্তু আমাৰ এইটো দিয়া নাই। আনফৰ্চুনেটলি কিয় দিয়া নাই নাজানো, দিবতো লাগে। বাট ষ্টিল মই বা আমি মোৰ লগ বন্ধু আছে, পৰৱৰ্তী ভিডিঅ'বিলাকত মই তেওঁলোকৰো এক্সপিৰিয়েঞ্চবিলাক মই শ্বেয়াৰ কৰোঁ আপোনালোকৰ আগত। তো তেওঁলোকে কি ফ'ল' কৰিছিলে তাকেই গোটেইখিনি পাইলাপ কৰি মই জাষ্ট আজি ভিডিঅ'টো বনাইছোঁ যে এক্সামটো কি হয় আৰু আমি চিলেবাছ কোনটো চালে হেল্প হ'ব। অ'কে, তো প্ৰচিড কৰোঁ ভিডিঅ'টো। তো ফাৰ্ষ্টত আমি কি চাম, এবাউট দ্য এক্সামিনেশ্যন, যে এক্সামিনেশ্যনটো হয় কি। তো আমি চবেই জানো নটিফিকেশ্যন চাগে জুন মাহৰ 16 নে 19 কিবা 16 মাহ ওলাইছিলে চাগে। সেই নটিফিকেশ্যনটো বেটাৰ আপোনালোক মই নটিফিকেশ্যনটো ওলাই দেখুৱাই আছোঁ, বেষ্ট হ'ব। আৰু যদি আছে চবৰে, যদি আছে ফোনত বা হেৰিত, কাইণ্ডলি নটিফিকেশ্যনটো ওলালে বেছি ভাল হ'ব। নটিফিকেশ্যন মই আগৰখিনি পঢ়িবলৈ নাযাওঁ, একেই থাকে কি হয়। মই এতিয়া এইটো আপোনাৰ পেজ নাম্বাৰ চাগে 6 মান হয় নেকি, 6 পেজ নাম্বাৰ 6ত এটা হেডিং আছে মেথড অফ চিলেকশ্যন, মানে যে আমাৰ এই এণ্টায়াৰ এক্সামটোৰ চিলেকশ্যন মেথডটো কি, প্ৰচিডিউৰটো কি। তো ইয়াতে চাব পাৰে আপোনালোকে যে 3টা ষ্টেজত এক্সামটো হ'ব। ষ্টেজ A, B, C বুলি কোৱা আছে। আৰু প্ৰথম ষ্টেজটো হৈ গ'ল ৰিটেন এক্সামিনেশ্যন হয়। ৰিটেন এক্সামিনেশ্যনত কুল আমাৰ 4খন পেপাৰ থাকে আৰু মাৰ্কছ থাকিব 600। 4খন পেপাৰ আপোনালোকে চাব পাৰি। ইয়াতে ধুনীয়াকৈ লিখাই আছে যে ইংলিছ থাকিব, জেনেৰেল নলেজ এখন পেপাৰ থাকিব, অপশ্যনেল পেপাৰ 2খন থাকিব, এখন অপশ্যনেল ছাবজেক্ট 1, অপশ্যনেল ছাবজেক্ট 2। তাৰ মাৰ্কছৰ যিখিনি মই ছেগ্ৰিগেশ্যন কৈ আছোঁ, যে ইংলিছত 100 মাৰ্কছ থাকে, জেনেৰেল নলেজত 100 মাৰ্কছ থাকে, অপশ্যনেল 2খনত 200 থাকে খালি মোৰ দেই। টোটেল 400, 500, 600 মাৰ্কছ। আৰু অকণমান এইখিনি বুজিবলগীয়া আছে যে ইংলিছখন আপোনালোকৰ কনভেনশ্যনেল এছে টাইপ, মানে ছাবজেক্টিভ লাইফ লিখিব লাগিব, আপোনালোকে লিখিব লাগিব। ইয়াতে কি কি আছে, প্ৰেছি ৰাইটিং আৰু বহুত কিবা কিবি। আমি নেক্সট ভিডিঅ'ছত মই একদম এক্সক্লুচিভলি ইংলিছৰে ভিডিঅ' আপোনালোকৰ লগত লৈ আনিম বাৰু। আৰু জেনেৰেল নলেজ আৰু অপশ্যনেল যি 2খন পেপাৰ আছে, এই লাষ্টৰ 3খন পেপাৰ আপোনালোকৰ OMR হ'ব, মানে আপোনালোকে OMR শ্বীটত অবজেক্টিভ টাইপ কুৱেশ্যন আহিব কৰিবলৈ। তো এইটো হৈ গ'ল ফাৰ্ষ্ট মেথড অফ চিলেকশ্যন। ইয়াতে পেপাৰ কোনে কি ল'ব এইটো অলৰেডি ডিচাইডেড হয়, আপোনালোকে অলৰেডি ফৰ্ম ফিল আপ কৰিছে যিহেতু, চবেইটো ভাবি চিন্তিয়ে কৰিছে যে মই ফৰেষ্ট্ৰি ল'ম, মই মেথমেটিক্স ল'ম, ফিজিক্স ল'ম, বা হৰ্টিকালচাৰ ল'ম, এগ্ৰিকালচাৰ ল'ম, ৰাইট। তো সেইটো মই প্ৰত্যেকটো ছাবজেক্টৰ এক্সক্লুচিভলি ভিডিঅ' মই লৈ আনিম, কিন্তু আজি মই অভাৰঅল যে আমি ক'ৰ পৰা এক্সামটো কি হয় বা চিলেবাছ কি হয় সেইটো ডিছকাশ্যন কৰি লওঁ দেই। অ'কে, এক্সামিনেশ্যনটো ক'লোঁ, ফাৰ্ষ্ট ষ্টেজটো এইখন পেপাৰ।
আৰু অপচনেলটো ইয়াতে লিখাই আছে গোটেইখিনি এইখিনি এই এগ্ৰিকালচাৰ বটনি কেমিষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশ্যনছ এই গোটেই জিঅ'লজি মেথমেটিক্স ফিজিক্স এইখিনিৰ পৰাই ল'ব লাগিব আপোনালোকে তাৰপিছতে ষ্টেজ নম্বৰ 2টো যিটো এইটো বি বুলি লিখা আছে তাতে কি হ'ব আপোনালোকে ৰিটেন এক্সামিনেশ্যনটো হৈ গ'ল আপোনালোকে APSCয়ে ৰিজাল্ট শ্বীটটো দিব ফাৰ্ষ্ট ষ্টেজ কোৱালিফাই হোৱাৰ পিছত ছেকেণ্ড ষ্টেজ হৈ গ'ল ফিজিকেল মানে টেষ্ট বুলি ধৰি লওক তাতে কি হয় মেইল যিবোৰ হেৰি আছে কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ৱাকিং টেষ্ট হ'ব 25 কিলোমিটাৰ্ছ 25 কিলোমিটাৰ্ছটো কয় বাৰু 25তকৈ বেছিয়ে হৈ যায় আৰু ফিমেল যিবোৰ আছে কেণ্ডিডেট তেওঁলোকৰ কাৰণে 16 কিলোমিটাৰ্ছৰ এটা ৱাকিং বা ৰানিং দুটাও কৰিব লাগিব আপোনালোকে ৱাকিং কাম ৰানিং টেষ্ট এটা হয় তো আপুনি 4 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগে তাতে এনেকুৱা নহয় যে 2 ঘণ্টাত ফিল আপ কৰিলে বেছি মাৰ্কছ হ'ব তেনেকুৱা নহয় 4 ঘণ্টাৰ ভিতৰত মুঠতে টোটেল 4 আৱাৰ্ছ পিৰিয়ড গোটেইখিনি আপুনি কভাৰ আপ কৰি ফেলে ষ্টাৰ্টিং পইণ্টৰ পৰা আকৌ ঘূৰি কিনে আকৌ ষ্টাৰ্টিং পইণ্ট এণ্ডিং পইণ্টটো মানে ষ্টাৰ্টিং পইণ্ট একেই হয় তাতে ঘূৰি আহিব লাগিব আপুনি আৰু আমাৰ মোৰ বাৰত আপোনাৰ হৈছিলে পানীখাইটিত হৈছিলে আপোনাৰ ইফালে নাৰেংগী ফালে যে তাতে হৈছিলে মানে তাতে হৈছিলে আমাৰ তো সেইটো হৈ গ'ল ছেকেণ্ড তাৰপিছত যেতিয়া আপোনালোকে ৰানিংটো কমপ্লিট হ'ব তাৰপিছত আপোনাৰ ফিজিকেল কিছুমান টেষ্ট হ'ব ধৰি লওক চেষ্টৰ তাতে আপুনি নটিফিকেশ্যন চাই ল'ব পাৰে কাৰ কিমান কি লাগে হাইট চেক কৰিব কিমান চেণ্টিমিটাৰ হ'ব লাগে বা কাৰ কি ৰিলেক্সেশ্যন আছে গোটেই এই নটিফিকেশ্যনটো অলৰেডি দিয়ে আছে বাৰু তো ৱেইট চেক কৰিব যদি ছানগ্লাছেছ পিন্ধে আপোনালোকৰ চৰি কি কয়তো নৰ্মেল যিটো চশমা যোনে পিন্ধে স্পেক্স যোনে পিন্ধে তেওঁলোকৰ আই টেষ্ট মানে কি আৰু চাব আৰু এটা পাৰ্টিকুলাৰ ৰেঞ্জলৈকে আপোনালোকৰ চ' আই চাইটটো ঠিক আছে নে গোটেইখিনি তাতে তেওঁলোকে স্পেচিয়েলিষ্ট তেওঁলোকৰ থাকে মেডিকেল টিম থাকে তেওঁলোকে গোটেইখিনি অবজাৰভেশ্যন কৰি তাৰপৰা ক্লিয়াৰেঞ্চ দিব সেইটো হৈ গ'ল ছেকেণ্ড ৰাউণ্ড তাৰপিছত এই ছেকেণ্ড ৰাউণ্ডৰো আপোনাৰ ৰিজাল্ট আহিব ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্ট আহিলে আপোনালোকক মাতিব থাৰ্ড ষ্টেজৰ কাৰণে সেইটো হৈ গ'ল ভাইভা ষ্টেজৰ কাৰণে মাতিব এতিয়া ভাইভাটো মাৰ্কছ 75 মাৰ্কছ আছে ভাইভাত দেই বাট আপোনালোকে এইটো নাভাবিব যে এইটো ভাইভাটো CC কি বেলেগ নি এক্সেক্টলি ছেইম হয় বুলি ক'লোঁ মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'লোঁ এক্সেক্টলি ছেইম হয় আপোনালোকে যিটো CC যিটো ইণ্টেনচিটি থাকে ছেইম ইণ্টেনচিটিত ভাইভা হ'ব জাষ্ট কণ্টেক্সটো কি হ'ব আপোনালোকে ফৰেষ্ট ছাৰ্ভিচৰ হয় কাৰণে তো সেই ডাইমেনশ্যনটোত বা সেই ডমেইনটোৰ ওপৰত বেছিকৈ কনচেনট্ৰেট কৰিব মানে তো এইটো হৈ গ'ল ভাইভা মই পিছত ভাইভাৰ কাৰণে এক্সক্লুচিভ ভিডিঅ' লৈ আনিম ভাইভাত কি সোধে কি নুসুধে বা কেনেকুৱা ধৰণৰ অফিচাৰ থাকে কোন থাকে বা কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব মই নিশ্চয় আপোনালোকক হেল্প কৰিম তো যেতিয়া ভাইভা কমপ্লিট হৈ যাব তেতিয়া আপোনালোকৰ কি ওলাব ফাইনেল লিষ্ট ওলাব যে ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড ষ্টেজ থাৰ্ড ষ্টেজ ক্লিয়াৰ কৰা এইখিনি কেণ্ডিডেট APSCয়ে ধুনীয়াকৈ শ্বৰ্ট লিষ্ট কৰি কিনে ওলাই দিব সেইখিনি গভৰ্ণমেণ্ট আছাম গভৰ্ণমেণ্টক দিব তেওঁলোকে সেই লিষ্টখন চাই কিনে ফৰেষ্ট মানে ডিপাৰ্টমেণ্টে আমাক ৰিক্ৰুটমেণ্ট দিব ৰাইট তো এইটো হৈ গৈছে অভাৰঅল এক্সামৰ প্ৰচেছ তাৰপিছত কি হয় মই কৈ দিওঁ এতিয়া আপোনালোকে ছাপ'জ ধৰি লওক আমাৰ লাষ্ট মাৰ্চত আমাৰ এপইণ্টমেণ্ট হৈছিলে তো মাৰ্চৰ এপইণ্টমেণ্টটো হোৱাৰ পিছতে মাৰ্চ 13th of মাৰ্চত হৈছিলে চাগে ৰাইট তাৰপিছত আপোনালোকক অলৰেডি দিয়া থাকিব আপোনালোকৰ পষ্টিং ক'ত পাইছে ছাপ'জ ফৰ এক্সাম্পল কোনোবাই তিনিচুকীয়াৰ কোনোবা ডিভিজনত পাইছে কোনোবাই যোৰহাটৰ মোৰ ইউনিট পাইছে ধৰি লওক বা কোনোবা তেজপুৰত পাইছে কোনোবা মংগলদৈত পাইছে কোনোবা ওদালগুৰিত পাইছে এনেকুৱা টাইপ লিষ্ট এখন আপোনাক দিয়া থাকিব তো সেই লিষ্টৰ মানে একৰ্ডিং টু দিট লিষ্ট আপোনালোকে গৈ কিনে আপোনালোকৰ ৰেচপেক্টিভ অফিচত মেইনলি আপোনালোকে প্ৰথমতে এটেচ কৰি থৈ দিয়ে ডিভিজন এটাত মানে DFOৰ আণ্ডাৰত আপোনালোক থৈ দিব আৰু কেইদিনমানৰ কাৰণে থৈ দিয়ে মানে এইটো কোনো নিৰ্ধাৰিত নাই যে আপোনালোকক এমাহৰ কাৰণে থ'ব বা 2 মাহৰ কাৰণে থ'ব যিমান জল্দি পাৰে গভৰ্ণমেণ্টে ট্ৰাই কৰে কি ৰিক্ৰুটমেণ্ট দিয়াৰ পিছতে মানে লগে লগে ট্ৰেইনিঙত পঠাই দিয়ে এতিয়া ট্ৰেইনিংটো মই একদম ডিটেইলকৈ নকওঁ অলপমান কৈ দিওঁ ট্ৰেইনিংটো কি হয় আপোনালোকে যেতিয়া জইন কৰিব প্ৰথম জইন কৰাৰ লগে লগে আপোনালোকৰ প্ৰবেশ্যনাৰী বুলি ক'ব মানে আপোনালোকৰ 18 মান্থছৰ অলমষ্ট 18 মান্থ 1.5 বছৰীয়া এটা ট্ৰেইনিং থাকিব এতিয়া ট্ৰেইনিং কেনেকুৱা হয় সেইটো হোৱাৰ পিছত আহিম কিমান ৰিগৰাছ কি হয় কি নহয় তো এই 18 মাহৰ ট্ৰেইনিংটো যেতিয়া কমপ্লিট হৈ যাব আপোনালোকৰ এই ট্ৰেইনিং পিৰিয়ডটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইণ্ডিভিজুৱেল তাৰপিছত আকৌ ৰিটাৰ্ণ অসমত গুচি যাব তাৰপিছত আপোনালোকৰ কি হ'ব ইণ্ডিভিজুৱেলকৈ ৰেঞ্জ দিব তাৰপিছত আপোনালোকে ইণ্ডিপেণ্ডেণ্ট চাৰ্জ লৈ কিনে নিজৰ ডিউটি কণ্টিনিউ কৰিব পাৰিব এতিয়া 18 মান্থছৰ ট্ৰেইনিঙত আপোনালোকে কাইণ্ডলি এই নটিফিকেশ্যনখন ভালকৈ পঢ়িব দেই ইচ এণ্ড এভৰি ছিংগল ৱৰ্ড ভালকৈ পঢ়িব এখন ভালকৈ পঢ়িব দিয়া দুটা কাৰণ আছে নম্বৰ 1 গম পাব আপুনি কি প্ৰিপেয়াৰ কৰি আছে ডিমাণ্ডটো কি কেনেকৈ হ'ব এক্সাম নম্বৰ 2 ভাইভাত হেল্প কৰিব কাৰণ এআইখনৰ পৰা বহুত কুৱেশ্যন সোধে
নৰ্মেল কে হুদি দিব আপোনালোক এই যে হাইটৰ কিবা স্পেসিফিকেশন দিয়া আছিলে কিমান দিয়া আছিলে নৰ্মেল কোৱেশ্চন হুদি দিব আপোনালোক ওকে তে পইণ্ট নম্বৰ 13 ত কোৱা আছে যে ক্যান্ডিডেট রেকমেন্ডেড বাই কমিশন shall be appointed as forest ranger on probation by the state government and will be required to join in any of the colleges as directed on the first day of commencement of the course for undergoing 18 months of training for the forest ranger. It ki hoy all over India kekhonman college ase kisuman cash post buli goy kisuman forest ranger school buli goy kisuman state forest academy buli goy ba apnaloge khunise sage Dehradun to academy ase eneka bahut academy ase tate India all over India ji kunu ekhon academy apnalok pothabo pare amar state government e হেতু কি ওয়াইজত পঠাই মানে জত ভ্যাকেন্সি থাকে তাই বাৰু যিখন কলেজতে বেছ ভ্যাকেন্সি থাকিব কাৰণ বহুত ডাঙৰ এমাউন্ট অফ ষ্টুডেন্ট যাব ধৰি লওক 50 জন যদি সিলেকশন হৈছে গুটেই 50 জন এখন কলেজত যাব বুলি কথা নাই ভাগ ভাগ কৰিও দিয়ে যেনেকৈ আমাৰ টাইমত এতিয়া আমি টোটাল 50 টাৰ একেজন মানে বেলেগ সার্ভিস জয়েন কৰিলে দুই এজনে বাকি 50 টাৰ এতিয়া মোৰ একাডেমিখন হৈ গল আপোনালোকৰ তেলেঙ্গানা ফৰেষ্ট একাডেমি হয় যিখন হায়দৰাবাদত আছে আমি 36 জন 36 জন ইয়াতে ট্ৰেনিং লৈ আছো আৰু বাকি 14 জন আমাৰ আছে কৰ্ণাটকৰ এখন ফৰেষ্ট একাডেমি যিখন আছে কৰ্ণাটকা ফৰেষ্ট একাডেমি ধাৰৱাড বুলি জায়গা এটা আছে তাতে বাকি 14 জন আছে তো তেনেকে ভগাই কিনে ট্ৰেনিংত পঠাই দিয়ে ট্ৰেনিংৰ কথাটো মই বাৰু সেপাৰেট ভিডিও দানিম তো এটো হৈ গল আপোনালোকৰ আল্টিমেট মানে আল্টিমেটলি আপোনালোকৰ এইখিনি প্ৰসেস হ'ব ৰিটেন এক্সাম হ'ব কোৱালিফাই কৰিলে physical test hobo physical test qualify korile apnaloge vivat appear koribo vivat qualify hole apnalogor done mane apnaloge sakori tu pale tar so next apnalog ki hobo probation or garne 18 months et pothabo tar pichot ako normal duties continue koribo etu hoy gol exam or procedure tar pichote ami presentation to loke aho about the examination to hoy gol next we will discuss what is the syllabus মানে এক্সাম টুৰ কাৰণে সিলেবাসটো কি ইম্পৰ্টেন্ট এতিয়া আপুনি তো যদি কো এফালে যাও বলি কোন ফালে যাব গমটো পাব লাগিব যে অমুক ডাইৰেকশনত যাব লাগিব বা অমুক ডাইৰেকশনৰ অমুকটো ৰাস্তাত যাব লাগিব তোমালোক যিখন বুক যিখন গাইডিং ডকুমেন্ট হ'ব এখন কি হ'ব এখন সিলেবাস ৰাইট তো সিলেবাসখন কি হ'ব আৰু সিলেবাসৰ আমি কি ফলো কৰিম হেতু টপিকটো আজি মই অকনমান আপোনালোকক বুজাই দিম ইন্ট্ৰোডাকশন হিচাপে বুজাই দিম এই টপিকটো ডিসকাশন কিয় কৰিব লগা হৈছে কাৰণ আনফৰচুনেটলি বুলি কওঁ মানে এপিএসসি ৰ ওয়েবসাইটত আপুনি এক্সক্লুসিভলি ফৰেষ্ট ৰেঞ্জাৰৰ সিলেবাস নাপায় ধৰক কিটো সয়েল ৰেঞ্জাৰৰ পাবো তাৰপিছত ইৰিগেশনৰ কি কয়টো আপোনাৰ জেইৰ পাবো সিসিৰ পাবো বাকি যিমান এক্সাম সবৰে আছে কিন্তু এটো নাই কিয় নাই এতিয়া মই এটো ক'ব নোৱাৰো বাৰু হেতুলে নাযাও এতিয়া সিলেবাসটো আমি কি ফলো কৰিলে বেছি বেটাৰ হ'ব বা মোৰ এক্সপেৰিয়েন্সটো মই শেয়াৰ কৰিছো যে মই বা ইয়াতে থকা যিমান মোৰ লগৰ অফিচাৰ আছে তেওঁলোকে কি ফলো কৰিছে তাকে মই বেসড অন মানে তেওঁলোকৰ ৰেকমেন্ড মানে তেওঁলোকৰ অপিনিয়ন লোৱা আছে মোৰ নিজৰ পাৰ্সোনাল অপিনিয়ন লোৱা আছে তো হেকিনিক বেস কৰি মই নিজে মানে ভাবিছো যে সিলেবাসটো এইটো সিলেবাস ফলো কৰিলে আপোনালোকৰ এক্সামটো ক্লিয়াৰ হৈ যাব ওকে তে সিলেবাস বুলি ক'লে আপোনালোকে কি ফলো কৰিব পাৰে নাম্বাৰ 1 সবচে বেস্ট হৈ গল best of the best বুলি কওঁ এটো হৈ গল যিখন ইন্ডিয়ান ফৰেষ্ট সাৰ্ভিসৰ যেটো ইউপিএসসি যে কন্ডাক্ট কৰে সিসিএসসি যেটো প্ৰিলিমছ কন্ডাক্ট কৰে আৰু আইএফএছৰ যেটো মেইনছ হয় হেই নোটিফিকেশনখন যেতিয়া ৰিলিজ কৰে তেওঁলোকে অপশনাল সাবজেক্ট বিলাক দেখাই দিয়ে সব তেওঁলোকে জাস্ট আ সেকেন্ড অপশনাল সাবজেক্ট বিলাক এইখন ইনৰে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন যিখন ইউপিএসসি যিখন সিলেবাস আছে এই সিলেবাসখন যদি চাই ওকে ইতিয়া এই পে সিলেবাস খনত নোটিফিকেশন খনত তেওঁলোকে সিলেবাস অপশনাল সাবজেক্টৰ কাৰণে সিলেবাস দিয়ে যেনেকৈ এটা চাও পাৰে অপশনাল সাবজেক্ট ধৰি লওক এনিমেল হাজবেন্ড্ৰি এণ্ড ভেটেৰিনাৰী সায়েন্সৰ কাৰণে পেপাৰ 1 পেপাৰ 2 বুলি যিখন সিলেবাস আছে নেক্সট চাও পাৰে এন্থ্ৰোপলজিৰ কি সিলেবাস হয় এতে আমাক লাগা সাবজেক্ট কি আছে বুলি ক'লে আপোনালোকক মই কৈ আছো বটনি বটনি যদি আপোনালোকে অপশনাল হিচাপে সিলেক্ট কৰিছে তেতিয়ালে বেস্ট সোর্স হৈ গল আইএফএছৰ যেটো নোটিফিকেশন ওলাই ইউপিএসসিৰ তাৰ সিলেবাসটো ফলো কৰা ধৰি লওক কিটো মাইক্ৰোবায়োলজি এণ্ড প্লান্ট প্যাথোলজি এইবিলাক আছে ফেনৰগেমছ আছে প্লান্ট ৰিসোর্স ডেভেলপমেন্ট আছে এইখন ফলো কৰিব পাৰে অৰ
এক্স্যাক্টলি এখনৰ নিচিনাই আসাম পাব্লিক সাৰ্ভিসৰ যেতিয়া 2019 এখন নোটিফিকেশন ওলাইছিলে যেতিয়া আপোনালোকে চাগে গম পায় আমাৰ অসমীয়া যেটো মানে সৰি এপিএসসি যেতিয়া সিলেবাস টু চেঞ্জ হৈছিলে বা এক্সাম প্যাটাৰ্ন টু চেঞ্জ হৈছিলে গম পাইছিলে নে আপোনালোকে যে দুখন অপশনাল অপশনাল পেপাৰ দুখন থাকিব জিএস পেপাৰ 1 2 3 4 5 থাকিব এসএ থাকিব তাৰ পিছত ইংলিশ থাকিব এনেকা যে ওলাইছিলে 2022 এক্সাম হৈছিলে এটো ৰাইট তো সেই নোটিফিকেশনটো যদি আপোনালোক ওয়েবসাইটত পাই যাব এসপিএসসি রুলস 2019 বুলি হেখন যদি ডাউনলোড কৰি লয় তাতে সিলেবাস ফৰ অপশনাল বুলি আপুনি পাব হে পিডিএফ টো ৰাইট এই সিলেবাস ফৰ অপশনাল যিখিনি আছে এখিনি এক্স্যাক্টলি ইউপিএসসি ৰে সিলেবাস কোন হয় বুলি হয় ওকে তো ইয়াতে চাব আপুনি এগ্ৰিকালচাৰ যদি কোনবাই অপ কৰিছে এজ হি ইজ অপশনাল মানে অৰ হার অপশনাল তেতিয়ালে এগ্ৰিকালচাৰৰ সিলেবাসটো ইয়াৰ পৰা আপোনালোকে লব পাৰে বেষ্ট এটো বেষ্ট সোর্স হয় যেনেকৈ এগ্ৰিকালচাৰ যিকোনো সাবজেক্ট এগ্ৰিকালচাৰ চাব পাৰে এনিমেল হাজবেন্ডাৰী চাব পাৰে তাৰ পিছতে আৰু কি সাবজেক্ট আছে আমাৰ বটনি চাব পাৰে কেমিষ্ট্ৰি চাব পাৰে এটো এটা সোর্স হৈ গ'ল মই দুটা সোর্স দেখালো আপোনাক এক আইএফএস ৰ সিলেবাসটো দুই নম্বৰ এটো সেমে হয় সিলেবাস যেটো এপিএসসি রুল চেঞ্জ কৰিছিল 2019 ৰাইট ওকে তাৰ পিছত নেক্সট অপশন কি আছে আপোনালোকে যেটো নোটিফিকেশন তো যদি চাই ইয়াতে কি লিখা আছে বা মই দেখাই দিছো দেই The standard of these subjects shall be that of a bachelor's degree. Bachelor's degree যেটো standard থাকে সেই standard to wise আপোনালোক কোৱেশ্চন সেট কৰিব ওকে তো যিকোনো এখন ইউনিভাৰ্সিটি বেসিক্যালি আপনি কটন ইউনিভাৰ্সিটি লব পাৰে গুৱাহাটী ইউনিভাৰ্সিটি লব পাৰে তো তাৰে ব্যাচেলাৰ ডিগ্ৰী যেটো সিলেবাস থাকে সেই গোটেই সিলেবাসটো যদি টপিক খিনি চাই সেইখিনিও আপোনালোকক আৰামসে এক্সাম টু ক্ৰেক কৰাত হেল্প কৰি দিব জাস্ট সেইখিনি কি হয় যে 6টা সেমিস্টার ওয়াইজ ডিভাইড থাকে তো আপোনালোকে চালে সাইকোলজিক্যালি এনেকুৱা লাগিব কি বহুত দীঘল দেখোন সেইখিনি নহব দেখোন ইমান আছে প্ৰথম সেমিস্টাৰতে আপোনাক 4খন 5খন টপিক পেপাৰ থাকা নিচিনা লাগিব বা 10টা 20টা টপিক থাকিব কি হয় বহুত দীঘল হ'ব সিলেবাসখন তো মানে কি হয় অকমান সাইকোলজিক্যাল ইম্প্যাক্টৰ কথা কৈছো মানে অকমান সৰু দেখা বলে পঢ়িব মন যায় তো ডাঙৰ হলে অকমান মানে কি হয় ভয় খাই বহুতে তো কি কৰিব হেনকুৱা এক্স্যাক্টলি সেমে হয় বেটাৰ কি কৰক যিখন আমাৰ সিভিল সাৰ্ভিসৰ যিবিলাক সিলেবাস আছে অপশনাল সেইখন ফলো কৰক সেমে হয় নহলে যদি কোনবাই গুৱাহাটী ইউনিভাৰ্সিটি বা আমাৰ কটন ইউনিভাৰ্সিটি বা তেজপুৰ ইউনিভাৰ্সিটি জৰে হওক ব্যাচেলাৰ ডিগ্ৰী জৰ পৰা কৰিছিলে বা তেওঁ লগ বন্ধু জৰ পৰা কৰিছে তাৰ সিলেবাস লৈ আপোনালোকে ফলো কৰিলে হৈ যাব এটা শিওর ফৰ শিওর হৈ যাব বেলেগ একো টেনশন লব নালাগে তো আইএফএস ৰ সিলেবাস এপিএসসি রুলসৰ সিলেবাসটো আৰু যেটো আমাৰ যিকোনো এখন ৰেপুটেড ইউনিভাৰ্সিটিৰ ব্যাচেলাৰ ডিগ্ৰী সিলেবাসটো ললে হৈ যাব তো এইটো হৈ গল আপোনালোকৰ what to study to গম পালে মানে ওকে আমি পঢ়িম কি মানে ৰাইট কাৰণ গমটো পাব লাগিব যে পঢ়িম কি এতিয়াতো টাইমো বেছি নাই যে নোটিফিকেশন ওলোৱা নাই কিন্তু মই এক্স্যাক্টলি গম পোৱা নাই কোনোবা কৈছে অক্টোবৰতে হ'ব নেকি কোনোবা কৈছে নৱেম্বৰ মানি লওক আপোনালোকে দুৰ্গা পূজাৰ ওচৰে পাজৰে হ'ব বা এই বছৰতে হ'ব ফৰ শিওৰ তো এক্সামটো ভাবি থাকিলে আপোনালোকে অমুক দিনৰ পৰা পঢ়িম বুলি যে ভাবে তো মই ভাবো যে এইটো ঠিক কথা নহয় মানে ওকে তো এইখিনি হৈ গল আমাৰ সিলেবাসৰ ওপৰত ডিসকাশন মই ডিটেইল কে যোৱা নাই ডিটেইল কে মই যাম বাৰু ডিটেইল সিলেবাস ডিসকাশনত যাম মই ট্রাই কৰিম আপোনালোকক যে যিখন সিলেবাস আছে আমাৰ এই সিলেবাসখনৰ প্ৰত্যেকটো সাবজেক্ট ওয়াইজ প্ৰত্যেকটো টপিক ওয়াইজ আপোনালোকক প্ৰিপাৰেচন স্ট্ৰেটেজি যোৱা মই ভিডিও বনাব ট্রাই কৰিম মানে ধৰি লওক কেমিষ্ট্ৰি আমি সিলেবাস সাপোজ পাই গল এই কথাটো হল কি পঢ়িম তো আপোনালোকে গম পাই গল মোৰ এই ভিডিওটোত চাই ৰাইট যে এটো চালে হৈ যাব নেক্সট এপিসোড বুলি কওঁ আপোনালোক নেক্সট স্টেজ মই আপোনালোকক ক'ব মানে আপোনালোকক মই জনাম যে কেনেকৈ পঢ়িলে হেল্প হ'ব এতিয়া হেই লাইক এই ফৰ এক্সাম্পল কেমিষ্ট্ৰি ধৰি লওক বা ম্যাথমেটিক্স ধৰি লওক বা ফৰেষ্ট্ৰি ধৰি লওক বা এনভাইৰনমেন্টাল সায়েন্স ধৰি লওক হেইবোৰৰ সিলেবাসটো আপোনালোকে ইয়াতে পাই গল আইএফএস ৰ বা আমাৰ চেঞ্জিং রুলস অর এপিএসসি বা যিকোনো ইউনিভাৰ্সিটিৰ সিলেবাস পাই গল সেই সিলেবাস খিনি কি ধৰণে স্ট্ৰেটেজিক্যালি অৰ্গানাইজ কৰি কোনটো টপিক আগত কোনটো পিছত বা কেনেকৈ টেকেল কৰিব পাৰি গোটেইখিনি কথা জানিবৰ কাৰণে মই ট্ৰাই কৰিম যে কেনেকৈ ট্ৰাই কৰিম
যে ফৰ এক্সাম্পল কোনোবা যদি মোৰ লগৰ এতিয়া মোৰ নিজৰ ৰুমমেট বুলি কওঁ ৰুমমেটে হয় বাৰু তেখেতে কেমিষ্ট্ৰি অপচনেল লৈ কিনে তেওঁ এক্সামটো ক্ৰেক কৰিছে তো বা মোৰ লগ বন্ধু ইয়াতে বেলেগ অফিচাৰ্ছ আছে যিমান তেওঁলোকক মই আপোনালোকৰ আগত তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো যাতে শ্বেয়াৰ কৰক সেইটো মই ট্ৰাই কৰিম ডেফিনেটলি তেওঁলোকে কৰিব যে তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰ কৰিছিল বা কি বুক পঢ়িছিল ফৰ এক্সাম্পল ধৰি লওক ফৰেষ্ট্ৰিৰ কাৰণে কি বুক পঢ়িছিল বা এনভাইৰনমেণ্টেল সায়েন্সৰ কাৰণে কোনখন বুক পঢ়িছিল আপোনালোকে কনফিউজ হৈ যাব যে শংকৰ IASৰ কিতাপটো পঢ়ো নে PMFৰ নোটটো পঢ়ো নে কি পঢ়ো গোটেইখিনি ডাউট আপোনালোক মই ক্লিয়াৰ কৰাব ট্ৰাই কৰিম সাবজেক্ট ওয়াইজ মানে জুলজি বটনি কেমিষ্ট্ৰি ফৰেষ্ট্ৰি এনভাইৰনমেণ্টেল সায়েন্স ইংলিছ ইভেন GSৰ মই আপোনালোকৰ আগত ষ্ট্ৰেটেজি মানে হাউ টু টেকল দ্য সাবজেক্ট বা কেনেকৈ আমি প্ৰচিড কৰিম গোটেইখিনিৰ ডিটেইলড সিলেবাস ডিসকাশনৰ ভিডিওটো যিমান পাৰে জলদি লৈ আনিম আৰু এইটো হৈ গ'ল সিলেবাস ডিসকাশন ওকে দেন ওকে মই অকমান ৰিমোট জায়গা থাকা নিচিনা হয় যেখানে ভিডিওবিলাক অলপমান এনেকৈ বনাব লগা আছে উপায় নাই আমাৰ ইয়াতেতো সিগনেলো প্ৰব্লেম হয় বাৰু ইণ্টাৰনেটৰ নেক্সট এইটো হৈ গ'ল আজিৰ ডিসকাশনটো আছিলে যে আমি এবাউট দ্য এক্সাম কি কি ষ্টেজত এক্সামিনেশ্যনটো হ'ব এতিয়া সেইটো গম পালে নেক্সট আমি চালোঁ যে আমি এক্সামটোৰ কাৰণে সিলেবাস কোনটো ফলো কৰিম ওকে কোনখন সিলেবাস বেটাৰ হ'ব চাওক এই তিনিটা মই ক'লোঁ IFSৰ যিখন সিলেবাস আছে অপশনেলৰ ক্ষেত্ৰত কৈছোঁ এই GSৰ ক্ষেত্ৰত মই পিছত আহিম GS ইংলিছটো নৰ্মেল হয় আৰামছে পাৰিব আপোনালোকে অপশনেলৰ ক্ষেত্ৰত IFSৰটো লম ফাৰ্ষ্ট অপশন সেকেন্ড হৈ গ'ল যিখন APSC চেঞ্জ যি ৰুলছ চেঞ্জ কৰিছে 2019ৰ নটিফিকেশ্যন এই নটিফিকেশ্যনটো অপশনেল সাবজেক্টৰ সিলেবাস আছে নাম্বাৰ 2 নাম্বাৰ 3 হৈ গ'ল আপোনালোকৰ মই কি কৰোঁ যিকোনো এখন ৰেপুটেড ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি বা কটন ইউনিভাৰ্চিটি এইকেইটাৰ হ'লে বেছি ভাল হয় ইহঁতৰ যিখন ডিগ্ৰীৰ যিখন বেচেলাৰ ডিগ্ৰীৰ যিটো সিলেবাস থাকে সেই সিলেবাসটো যদি ফলো কৰে হৈ যাব লাগে তো মই তিনিটা অপশন দিলোঁ যিকোনো এখন লওক ভালকৈ শুনিলোঁ কথাটো যিকোনো এটাহে ফলো কৰিব এইটো নহয় যে আজি IFS এখন চালোঁ ভাল নালাগিলে বোলে বাদ দে মই কোনোবা ইউনিভাৰ্চিটিৰ দেখাত দেখোন দেখাত সহজত নাযাব ষ্টিক টু দ্য সিলেবাস এখন ষ্টিক টু অনলি ওৱান সিলেবাস মানে যদি কোনোবা ইউনিভাৰ্চিটিখন ফলো কৰিছে বেলেগ নাচাব আৰু নাচাবই মানে চালে কনফিউজ হৈ যাব ওকে যিকোনো এখন সিলেবাস ল'ব সিলেবাসটো হৈ গ'ল নেক্সট মই আপোনালোকক মই ক'লোঁ যে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাবিছে কি ইনফৰ্মেটিভ হয় বা পিছলৈ হেল্প হ'ব পাৰে তো কমেণ্ট ছেকশ্যনত জনাব যে কোনখন পেপাৰৰ কোনটো সিলেবাস ছেকশ্যন বা কোনটো ছেগমেণ্ট মই এইটোও ট্ৰাই কৰিম যে ফৰ এক্সাম্পল ফৰেষ্ট্ৰি যদি কোনোবাই ধৰি লওক চিলভিকালচাৰৰ কোনোবা এটা বস্তু টপিক বুজি পোৱা নাই বা ধৰি লওক ফৰেষ্ট মেনচুৰেশ্যন বুজি পোৱা নাই বা এনভাইৰনমেণ্টেল সায়েন্সৰ কিবা বায়'ডাইভাৰ্চিটিৰ কথা বুজি পোৱা নাই বায়'ম বুজি পোৱা নাই এনেকুৱা থাকিব পাৰে তো কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব মই তো সেই পাৰ্টিকুলাৰ টপিক ৱাইজ মই ভিডিঅ' আনিব আপোনালোকৰ লগত ট্ৰাই কৰিম অ'কে তো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে এই কি কয় এইটো মোৰ লগত আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকক যে জড়িত কেনেকৈ হ'ব একটো ইউটিউব চেনেলত আপোনালোকে পাই যাব ইউটিউবত প্ৰজ্ঞান ক্লাছেছ বুলি নেক্সট আপোনালোকে আমাৰ এটা এপ এটা আছে সেই এপটোতো আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে প্লে ষ্টৰত পাই যাব বা আইফোন ইউজাৰৰ কাৰণে এপল ষ্টৰতো পাই যাব আপোনালোকে নেক্সট এইখন এইটো আমাৰ টেলিগ্ৰাম চেনেল হয় কিউআৰটো স্কেন কৰি জইন কৰি ল'ব পাৰে তাতে ফ্ৰিকুৱেণ্টলি কুৱেশ্যন আহি থাকে এতিয়া ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে মই স্পেচিফিক চিৰিজ চলাম বুলি প্লেন আছে মানে MCQ টাইপৰ অপশ্যনেল ছাবজেক্ট ৱাইজ তো জইন কৰি ল'ব পাৰে নেক্সট ছাবস্ক্ৰাইব যদি আপোনালোকে ইনফৰ্মেটিভ লাগিলে ভিডিঅ'টো কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটোত বহুত বেলেগ বেলেগ টপিকৰো বা বেলেগ বেলেগ এক্সামৰো ভিডিঅ'ছ দিয়া থাকে তো এইটো মোৰ প্ৰথম ভিডিঅ' হয় ন ডাউট এই চিৰিজটোৰ ফৰেষ্ট ছাৰ্ভিচৰ ফৰেষ্ট ৰেঞ্জ অফিচাৰৰ যিটো এক্সামিনেশ্যন হ'ব সেইটোৰ তো নেক্সট আগন্তুক দিনত মই আপোনালোকক চেষ্টা কৰিম যিমান পাৰোঁ মোৰ নিজৰ এক্সপিৰিয়েঞ্চ মোৰ লগৰ অফিচাৰবিলাকৰ লগ বন্ধুৰ যিমান এক্সপিৰিয়েঞ্চ আপোনালোকক শ্বেয়াৰ কৰিব যাতে পঢ়িবতো চবেই যাতে স্মাৰ্টলি যাতে পঢ়িব পাৰে যে কোনটো টপিকটো মোৰ কাৰণে লাইক 10টা ছাপ'জ টপিক আছে এই 10টাৰ মেক্সিমাম ৱেইটেজ ক'ত আছে বা কোনটো টপিক মই বেছিকৈ পঢ়িলে বেছি মাৰ্কছ মানে স্ক'ৰ কৰাৰ চান্স আছে সেইখিনি কথা আপোনালোকে গম পাব এটা ধুনীয়াকৈ মাইণ্ড মেপ বা এটা ৰোড মেপ বনাই লৈ কিনে প্ৰিপেৰেশ্যনত আপোনালোকক
ডেফিনেটলি সহায় কৰিব সেই ইনপুটখিনিয়ে তো মই আৰু বেছি লেট নকৰোঁ বেছি দীঘলীয়া নকৰোঁ আজি এইখিনিতে মই সামৰোঁ তো থেংক ইউ ছ' মাছ ষ্টে টিউনড গুড নাইট